যোৱা কিছুদিনৰ পৰা মোৰ বেছ বেয়া দিন চলিছে আৰ্থিকভাৱে হওক নতুবা মানসিকভাৱে হওক আৰু কিমান বেয়া সময় চলিছে আপুনি হাতৰ ঘড়ীটো চালে গম পাব অৱশেষত ইও মোৰ সময় দেখুওৱা বন্ধ কৰি দিলে আজি দেওবাৰ চহৰখন জনশূন্য হৈ থাকিব তথাপি ঘড়ীটো ঠিক কৰাৰ বাহানালৈ মই ওলাই আহিলোঁ পিন্ধনত এযোৰ ক'লা চশমা এটা ডাঠ সেউজীয়া ৰঙৰ চোলা এটা মাখন বৰণীয়া পেণ্ট এযোৰ বগা জোতা এই শূন্য চহৰখনৰ মই যেন এজন একছত্ৰী সম্ৰাট মই অনুমান কৰাৰ দৰেই চহৰখন আজি একেবাৰেই খালী যিকেইটা প্ৰাণী চহৰখনত আছে তেওঁলোক নিজক লৈ ব্যস্ত ৰাস্তাৰ কাষত ৰখাই থোৱা ধূলিময় গাড়ীবোৰ দেখি মই ভাবিছোঁ চহৰখন এৰি যেন মানুহবোৰ পলাই গ'ল ক'ৰবালৈ এৰি থৈ গ'ল চহৰখন ইমান ব্যস্ত কল্পনা কৰকচোন এনেকুৱা এখন চহৰত আপুনি একমাত্ৰ জীৱিত প্ৰাণী আপুনি যলৈকে মন যায় তলৈকে যাব পাৰে যি মন যায় তাকে খাব পাৰে কেনেকুৱা অনুভৱ হ'ব আপোনাৰ মোৰ জীৱনটো ঠিক তেনেকুৱাই ৰাস্তাৰে গৈ থাকোঁতে মই দেখিলোঁ এজন মানুহে বিশেষ ধৰণৰ বেলুন হাতত লৈ এখন জনশূন্য চহৰত গ্ৰাহকলৈ অপেক্ষা কৰি আছে তেতিয়াই মই বুজিলোঁ আশা কাক কয় গৈ গৈ চহৰখনৰ এটা দাঁতিত মই এখন হোটেল দেখিলোঁ পকেটৰ পৰা পইচাকেইটা উলিয়াই গণি মই হোটেলখনলৈ সোমাই গ'লোঁ হোটেলখনত মই কিবা এটা অৰ্ডাৰ কৰি ভাবিলোঁ এই ভোক বোলা বস্তুটো কিমান আচৰিত এই ভোকৰ বাবে মানুহে যিকোনো পৰ্যায়লৈ নামিব পাৰে যদি ভোক নাথাকিলহেঁতেন পৃথিৱীৰ আধা অপৰাধ এনেই নাইকিয়া হৈ গ'লহেঁতেন ভোকৰ বাবে মানুহে পৃথিৱীৰ নিকৃষ্টতকৈও নিকৃষ্ট কাম কৰিব পাৰে সঁচাই বৰ আচৰিত এনেকৈ চহৰখন মই 3 পাকমান মাৰিলোঁ উদ্দেশ্যহীনভাৱে যেনি মন যায় তেনি গৈছোঁ অলিয়ে গলিয়ে সোমাইছোঁ য'ত মন যায় ত'ত মই ৰৈছোঁ ফুটপাথত বহিছোঁ আকৌ যাত্ৰা আৰম্ভ কৰিছোঁ চহৰখন ঘূৰি ফুৰোঁতে মই বন্ধ হৈ থকা ঘড়ী মেৰামতি কৰা দোকানবোৰৰ ফলকবোৰ দেখিলোঁ কিন্তু আটাইবোৰ দোকান বন্ধ হৈ আছিল মোৰ কিন্তু মনত দুখ নালাগিল চহৰখনৰ পৰা মই আজি একো বিচাৰি অহা নাই আজি মই মোৰ নিজৰ বাবে ওলাই আহিছোঁ ঘূৰি আহোঁতে দেখিলোঁ বেলুন বিক্ৰেতাজনৰ ওচৰত 2-এজন গ্ৰাহকৰ ভিৰ হৈছে চহৰখনলৈ এতিয়া সন্ধিয়া নামিছে লাহে লাহে 1-2জনকৈ মানুহ ৰাজপথলৈ ওলাই আহিছে মাত্ৰ কেইঘণ্টামান পিছতেই চহৰখন আকৌ আগৰ দৰে ব্যস্ত হৈ পৰিব এজন দেউতাকে এজনী সৰু ছোৱালীক এটা বেলুন কিনি দিছে মোৰ দেখি ভাল লাগি গ'ল চহৰখনৰ এটা মূৰে সেই শিশুটিয়ে বেলুনটোৰ সৈতে খেলিব আৰু আনটো মূৰে কোনোবা এটা শিশুৱে ৰাতিলৈকে এমুঠি খাবলৈ পাব এনেকুৱা নানানটা কথাই মোৰ মনত দোলা দি গ'ল চহৰখনৰ পৰা মই উভতনি খোজ ল'লোঁ তেতিয়ালৈকে মোৰ মনটো বহুত ফৰকাল লাগিছিল মই আকৌ এবাৰ বনৰীয়া হৈ পৰিছিলোঁ